নমস্কাৰ মই গৰিমাই পুনৰ নতুন বিষয় এটালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ক'ম ষ্ট্ৰেছ মেনেজমেণ্টৰ ওপৰত। আমি কেনেদৰেনো ষ্ট্ৰেছটো মেনেজমেণ্ট কৰিব পাৰোঁ। আমাৰ শৰীৰত এডাল লংগেষ্ট নাৰ্ভ আছে, যিডাল ক্ৰেনিয়েল নাৰ্ভ, ভেগাছ নাৰ্ভ। সেই নাৰ্ভডালে আমাৰ কেনেদৰে কাম কৰে আচলতে, আৰু দ্য ভেগাছ নাৰ্ভ এক্টিং এজ লাইক ভাইটেল কমিউনিকেশ্যন হাইৱে বিটুইন ব্ৰেইন এণ্ড অৰ্গেনছ। আমাৰ যি আমাৰ ইনভলেণ্টাৰী ফাংচনছ লাইক হাৰ্ট ৰেট, যেতিয়া আমাৰ ষ্ট্ৰেছ হৰমনটো বাঢ়ে, কৰ্টিচল লেভেলটো বাঢ়ে, তেতিয়া আমাৰ কি হয়, হাৰ্ট ৰেট ইজ ইনক্ৰিজেছ। আমাৰ হাৰ্ট ৰেটটো কি হয়, বাঢ়ি যায়। আৰু যেতিয়া আমি আমাৰ প্ৰপাৰলি ব্ৰিডিং এক্সাৰচাইজ কৰিম, তেতিয়া আমাৰ কি হ'ব, এই যিটো নাৰ্ভাছ ছিষ্টেম, আমাৰ অট'নমিক নাৰ্ভাছ ছিষ্টেমৰ দুটা ভাগ আছে। এটা হৈছে পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম আৰু এটা হৈছে চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম। আমাৰ যেতিয়া আমি ব্ৰিডিং এক্সাৰচাইজ কৰিম, আমি যেতিয়া ৰাইট নষ্ট্ৰিলেৰে ইনহেল আৰু এক্সেল প্ৰপাৰলি কৰিম উইথ প্ৰপাৰ গাইডেন্স, তেতিয়া আমাৰ কি হ'ব, আমাৰ লেফ্ট ব্ৰেইনে কাম কৰিব, আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমে কাম কৰিব। তেতিয়া আমাৰ কি হ'ব, আমাৰ ষ্ট্ৰেছ ৰিলিফ হ'ব হ'লে আমি কি হ'ম, আমি এটা হেপিলি লাইফ এটা জীয়াব পাৰিম। আৰু লগতে আমাৰ কি হ'ব, আমি যিবোৰ ৱৰ্কিং হয়, আমাৰ বাহিৰৰ যিকোনো ছিটুৱেশ্যন, যিকোনো পাৰ্চনে আমাৰ ইনাৰ পিচটো আমাৰ ভংগ কৰিব নোৱাৰিব। আৰু আমি উইথ প্ৰপাৰ কনচেনট্ৰেট দি আমি এক কাম এণ্ড পিচ মাইণ্ডেৰে আমি লাইফটো আমি সুন্দৰভাৱে আগুৱাই নিব পাৰিম। ধন্যবাদ।